ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো আলোচনা কৰি থকা হৈছিল। আজি তোমালোকৰ লগত সেই পাঠটোৰ কোৱেশ্চন নাম্বাৰ 4 ৰ পৰা আলোচনা কৰিম। 4 নম্বৰটো দি থোৱা আছে 9 of x square a minus 9 of 10 square a equal to what? অৰ্থাৎ তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোত 4টাকৈ অপচন দিয়া আছে আৰু তাৰে ভিতৰত কোনটো অপচন শুদ্ধ তাকে সিলেক্ট কৰিবলৈ কোৱা হৈছে। তাত দিয়া হৈছে 9 of x square a minus 9 of 10 square a equal to what? অপচন দিয়া আছে 1980। এতিয়া তোমালোকে 9 of x square a minus 9 of 10 square a দেখা পাইছা, ইয়াত 9 আছে, ইয়াত 9 আছে, গতিকে তোমালোকৰ 9 এটা কমন যাব, থাকিব x square a minus 10 square a। ত্ৰিকোণমিতিক অভেদবোৰ পাইছিলা, x square a minus 10 square a ভ্যালু সদায় 1, গতিকে 9 into 1 এনসার হ'ব 9, গতিকে আমাৰ অপচন হ'ব B। 9 of x square a minus 9 of 10 square a equal to what? এনসার হ'ব 9। তোমালোকৰ এটোৰ নিচিনাকে মেট্ৰিক পৰীক্ষা দুটা কোৱেশ্চন আহিছিলে। 2018 চনত দিছিলে 9 of x square 60 ডিগ্ৰী minus 9 of 10 square 60 ডিগ্ৰী। ইয়াত দিয়া আছে 60 ডিগ্ৰী, ইয়াত দিয়া আছে a, ইয়াত দিয়া আছে 60 ডিগ্ৰী, ইয়াত দিয়া আছে a, গতিকে তোমালোকক এটো ইয়াৰ নিচিনাকে কৰিলে ইয়াৰ পৰা 9 এটা কমন যাব, 9 কমন গলে থাকি যাব x square 60 ডিগ্ৰী minus 10 square 60 ডিগ্ৰী। x square a minus 10 square equal to 1, গতিকে x square 60 ডিগ্ৰী minus 10 square 60 ডিগ্ৰী 1, আৰু লগত 1 পূৰণ কৰি আমি 9 পাম, গতিকে ইয়াৰ এনসার হ'ব 9। তাৰপিছত দিয়া আছে 2020 চনত আহিছে এটা প্ৰশ্ন 8 into cos x square a minus 8 into cos square a। ইয়াৰ পৰা তোমালোকৰ 8 এটা কমন আহিব, থাকি যাব cos x square a minus cos square a। x square a minus 10 square a ভ্যালু 1, ঠিক একেদৰে cos x square a minus cos square a ভ্যালু 1, 8 into 1 8, গতিকে ইয়াৰো এনসার হ'ব 8। কিতাপত থকা প্ৰশ্নটোৰ এনসার হ'ব 9। 2018 চনত মেট্ৰিকত অহা প্ৰশ্নটোৰ এনসার হ'ব 9 আৰু 2020 চনত মেট্ৰিকত অহা প্ৰশ্নটোৰ এনসার হ'ব 8। এতিয়া আমি তোমালোকৰ কিতাপত থকা 4 নম্বৰ কোৱেশ্চনৰ 2টো আলোচনা কৰিম। আমি গৈছো 4 নম্বৰ 2টোলৈ। তাত দিয়া আছে 1 plus tan theta plus sec theta into 1 plus cot theta minus cosec theta equal to what? অপচন দিয়া আছে 0 1 2 minus 1, অৰ্থাৎ এই ত্ৰিকোণমিতিৰ ৰাশিটো সৰল কৰিলে 0 1 2 আৰু -1 ৰ ভিতৰত কোনটো শুদ্ধ হয় সিলেক্ট কৰিবলৈ কোৱা হৈছে। তোমালোকে ত্ৰিকোণমিতিক ৰাশিসমূহ সৰল কৰিবলৈ যাওঁতে কেইটামান কথা মনত ৰাখিব লাগিব। তাৰে প্ৰথম কথাটো হৈছে যেতিয়া ত্ৰিকোণমিতিক ৰাশি এটা সৰল কৰিবা বা প্ৰমাণ কৰিবা, প্ৰথম স্টেপটো তোমালোকে ৰাশিবোৰ ৰূপান্তৰ কৰি লবা sin থিটা আৰু cos থিটা লৈ। ফাৰ্স্ট স্টেপ যিবোৰ ৰাশি দিব সেইবোৰক ৰূপান্তৰ কৰি লবা sin থিটা আৰু cos থিটা লৈ। sin থিটা আৰু cos থিটা লৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে তোমালোকে গম পাব লাগিব sin থিটা আৰু cos থিটা ৰূপান্তৰ কেনেকৈ কৰা হয়। tan of থিটা সমান sin থিটা বাই cos থিটা। যদি ৰাশিটো tan থিটা থাকে তোমালোকে লিখি লবা sin থিটা বাই cos থিটা। যদি থাকে cot of থিটা তেতিয়া লিখি লবা cos থিটা বাই sin থিটা। অৰ্থাৎ tanক আমি sin আৰু cos লৈ ৰূপান্তৰ কৰিলে পাম sin থিটা বাই cos থিটা, কটক sin থিটা আৰু cos থিটা লৈ ৰূপান্তৰ কৰিলে পাম cos থিটা বাই sin থিটা। যদি তোমালোকৰ থাকে cosec থিটা, cosec থিটাক ৰূপান্তৰ কৰি লবা 1 বাই sin থিটা। যদি থাকে তোমালোকৰ sec থিটা তেতিয়া ৰূপান্তৰ কৰি লবা 1 বাই cos থিটা। গতিকে প্ৰথম স্টেপটোক sin থিটা আৰু cos থিটা লৈ ৰূপান্তৰ কৰিম। সাধাৰণতে tan থিটা cot থিটা cosec থিটা sec থিটা বেছিকৈ আহি থাকে। tan থিটাক ৰূপান্তৰ কৰিম sin থিটা বাই cos থিটা, cot থিটাক ৰূপান্তৰ কৰিম cos থিটা বাই sin থিটা,
cosec থিটাক ৰূপান্তৰ কৰিম 1 by sin থিটা আৰু sec থিটাক ৰূপান্তৰ কৰিম 1 by cos থিটা গতিকে তোমালোকৰ প্ৰথম স্টেপটো হৈ যাব স্টেপটো হৈ যোৱাৰ পাছত আমি যাম সেকেন্ড স্টেপটোলৈ সেকেন্ড স্টেপটো তোমালোকৰ কাম হ'ব লসাগু লোৱা অৰ্থাৎ এলসিএম লোৱা যি কেইটা ত্ৰিকোণমিতিক ৰাশিক আমি sin থিটা cos থিটালৈ ৰূপান্তৰ কৰিম সেই ৰাশি কেইটাৰ ল'ব লাগিব এলসিএম ম্যাক্সিমাম অংকতে sin থিটা cos থিটালৈ ৰূপান্তৰ কৰি আমি লসাগু ল'ব লাগিব লসাগু লোৱাৰ পাছত আমি থাৰ্ড স্টেপটো সৰল কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব সৰল কৰোতে আমি পূৰণ কৰিব লগা হ'ব পাৰে পূৰণ কৰোতে তোমালোকৰ যিবোৰ আমাৰ বীজগণিতীয় অভেদ আছিলে অভেদৰ ব্যৱহাৰ কৰিব লাগিব sin থিটা cos থিটালৈ ৰূপান্তৰ কৰি লসাগু ল'ম লসাগু লোৱাৰ পাছত ৰাশিটো সৰল কৰিম সৰল কৰোতে ম্যাক্সিমাম অংকতে আমি কি কৰিম পূৰণ কৰোতে বীজগণিতত ব্যৱহাৰ কৰা কেইটামান অভেদ ব্যৱহাৰ কৰি সেইটা অভেদ মই লিখি দিছো a plus b into a minus b is equal a square minus b square এটো অভেদ ব্যৱহাৰ হ'ব পাৰে নাইবা a plus b whole square a square minus plus twice ab plus b square এটো অভেদ ব্যৱহাৰ হ'ব পাৰে নাইবা a minus b whole square a square minus twice ab plus b square অভেদ ব্যৱহাৰ হ'ব পাৰে কেতিয়াবা a cube minus b cube অভেদ আৰু কেতিয়াবা a cube plus b cube অভেদ সাধাৰণতে বেছিভাগ অংকতে a plus b into a minus b পোৱা যায় a plus b into a minus b বলা আমি লিখি দিম a square minus b square a plus b whole square বলা আমি লিখি দিম a square plus twice ab plus b square a minus b whole square বলা আমি লিখি দিম a square minus twice ab plus b square a cube minus b cube বলা আমি লিখিব পাৰিম a minus b into a square plus ab plus b square a cube plus b cube আমি লিখিব পাৰিম a plus b into a square minus ab plus b square গতিকে sin থিটা cos থিটালৈ ৰূপান্তৰ কৰাৰ পিছত লসাগু ল'ম লসাগু লৈ আমি সৰল কৰিম সৰল কৰোতে বেছিভাগ অংকতে পূৰণ কৰোতে আমি অভেদ ব্যৱহাৰ কৰিম a plus b into a minus b by a plus b whole square by a minus b whole square by a cube minus b cube বা a cube plus b cube এইখিনিকে কৰি পেলাই আমি এতিয়া এই ৰাশিটো সৰল কৰি আমাক দিয়া অপচন কেইটাৰ কোনটো শুদ্ধ থাকে বাছি উলিয়াম এটা প্ৰথমতে এই ৰাশিটো চাই দিয়া 1 plus tan theta plus sec theta 1 plus cot theta minus sec theta tan theta মানে আমি কৈছিলো sin theta by cos theta গতিকে tan theta ৰ ঠাইত বহুৱাই দিম sin theta by cos theta sec theta মানে আমি বহুৱাব পাৰিম 1 by cos theta গতিকে এটো বন্ধনীৰ ভিতৰত 1 plus sin theta by cos theta plus 1 by cos theta নেক্সট এটো বন্ধনীত 1 plus cot theta মানে cos theta by sin theta minus cosec theta মানে 1 by sin theta গতিকে এটো বন্ধনীত 1 plus cos theta by sin theta minus 1 by sin theta এটোত LCM লম আৰু এটো LCM লম লোৱাৰ পাছত আমি কি কৰি দিম পূৰণ কৰি দিম tan theta মানে আমি লিখিব পাৰো sin theta by cos theta plus sec theta মানে আমি লিখিব পাৰো 1 by cos theta গতিকে এটো বন্ধনীৰ ভিতৰত sin আৰু cos লৈ ৰূপান্তৰ হ'ল এবাৰ আমি যাম এটো বন্ধনীত 1 plus cos theta by sin theta minus 1 by sin theta আৰু cos লৈ ৰূপান্তৰ কৰাৰ পাছত আমি ল'ব লাগিব লসাগু গতিকে এটো বন্ধনীৰ ভিতৰত লসাগু ল'বলৈ যাওঁ ইয়াত 1 আছে ইয়াত cos theta গতিকে ইহতৰ লসাগু হ'ব cos theta 1 এ cos theta বাৰ যাব গতিকে 1 into cos theta plus cos theta এবাৰ গ'ল sin theta into 1 মানে sin theta cos theta এবাৰ গ'ল 1 into 1 মানে 1 অৰ্থাৎ এটো বন্ধনীৰ ভিতৰত লসাগু cos theta হ'ল সৰল কৰিলে ওপৰত পালো cos theta plus sin theta plus 1 এটো বন্ধনীৰ ভিতৰত যেতিয়া লসাগু লম sin theta 1 গতিকে LCM হ'ব
sin থিটা আগৰ দৰে ইয়াত যেনেকৈ 1 ৰ লগত লসাগুটো পূৰণ হৈছিলে 1 ৰ লগত লসাগু পূৰণ হলে হ'ব sin থিটা প্লাস sin থিটা এবাৰ গ'ল 1 * cos থিটা মানে cos থিটা sin থিটা এবাৰ গ'ল 1 * 1 মানে 1 লসাগু লোৱাৰ পাছত মই কৈছিলো হিহতক পূৰণ কৰিব লাগে পূৰণ কৰোঁতে আমি অভেদ ব্যৱহাৰ কৰিব পাৰো এতিয়া এই ৰাশিটোৱে পূৰণ কৰোঁতে হৰয় হৰক পূৰণ কৰিব cos থিটা * sin থিটা আমি হৰক এটা পূৰণ কৰিলে পালো cos থিটা * sin থিটা এতিয়া তোমালোকে চাব লাগিব ইয়াত কিবা অভেদ ব্যৱহাৰ হৈ আছে নেকি দেখা পাইছা cos থিটা + sin থিটা cos থিটা + sin থিটা এটুক যদি মই a বুলি পঢ়ো এটুক যদি মই b বুলি পঢ়ো তেতিয়া এটু হ'ব a এটু হ'ব b দেখা পাইছা a + b * a - b অলপ আগত কৈছিলো a + b * a - b মানে হয় a স্কয়াৰ - b স্কয়াৰ গতিকে আমি a স্কয়াৰ তাৰমানে a মানে কি আহিব cos থিটা + sin থিটা হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ মই তোমালোকক লিখি দেখাবৰ কাৰণে লিখি দিছো গতিকে a b উহাই দিয়া হৈছে a স্কয়াৰ - b স্কয়াৰ এতিয়া দেখা পাইছা এটো যদি আমি একবাৰ চাচোন a + b হোল স্কয়াৰ তাক আমি ভাঙিব পাৰিম a + b হোল স্কয়াৰ a স্কয়াৰ plus b square plus twice a b 1 square মানে 1 divided by cos theta into sin theta তোমালোকে ত্ৰিকোণমিতিক এটা অভেদ পাইছিলা cos square theta plus sin square theta ভ্যালু সদায় 1 গতিকে cos square theta plus sin square theta জায়গাত বহি যাব 1 plus 2 sin theta cos theta minus 1 divided by cos theta into sin theta minus 1 plus 1 গ'ল থাকিলে 2 sin theta cos theta divided by cos theta into sin theta cos theta গ'ল sin theta গ'ল আমাৰ ওলালে 2 তোমালোকৰ কিতাপত যেটো অপচনতে 2 আছে হেতু হ'ব আমাৰ কারেক্ট অপচন এবাৰ আমি গৈছো 4 নম্বৰ টিভিটো sec a + tan a * 1 - sin a আমাৰ প্ৰথম কাম আছিল sin আৰু cos লৈ ৰূপান্তৰ কৰি লোৱা গতিকে আমি প্ৰথমতে sin আৰু cos লৈ ৰূপান্তৰ কৰিম sec of a মানে আমি লিখিব পাৰো 1/cos of a tan of a মানে আমি লিখিব পাৰো sin a by cos a এটা আমাৰ সাইনতে আছে ইয়াক আমি ৰূপান্তৰ নকৰো sin বা cos কিবাটা পালে আমাৰ কামটো হৈ যাব sec a মানে 1/cos a tan a মানে sin a by cos a বন্ধনী দিয়া হ'ল লগত পূৰণ হৈ আছে 1 - sin a সেকেন্ড স্টেপ আছিল আমাৰ লসাগু লব লাগে cos a আৰু cos a লসাগু হ'ব cos a এবাৰ গ'ল 1 * 1 1 cos a এবাৰ গ'ল 1 * sin a মানে sin a into 1 - sin a লসাগু লোৱাৰ পাছত আমি কৰিম পূৰণ ইয়াৰ তলত আছে 1 * cos a মানে হ'ব cos a plus b into হৈ আছে a minus b আমি লিখিব পাৰো a square minus b square 1 square মানে হ'ব 1 minus sin square a by cos a তোমালোকে অভেদ এটা পাইছিলা sin square a plus cos square a equal to 1 ইয়া দেখা পাইছা 1 minus sin square a হৈ আছে গতিকে ইয়াক যদি মই সোঁফালে লৈ যাওঁ থাকি যাব বাওঁফালে cos square a মানে হ'ব 1 minus sin square a অৰ্থাৎ 1 minus sin square a ঠাইত আমি লিখি দিব পাৰো cos square a by cos a মানে আমাৰ cos a আছে দুটা
আমি লিখিব পাৰো cos a into cos a by cos a এটা cos a গল থাকিলে cos a গতিকে তোমালোকৰ 4 নম্বৰ 3 টো যেটো অপচনতে cos a আছে হেতু হ'ব আমাৰ কারেক্ট অপচন হেবছো 4 নম্বৰ 4 টো 1 plus tan square a by 1 plus cos square a যেটো আছে 2015 চনত আমি আগৰ দৰে কৰিম sin আৰু cos ৰ ৰূপান্তৰ কৰিম tan a মানে আছিলে tan a মানে আমি লিখিব পাৰো sin a by cos a আৰু cot a মানে লিখিব পাৰো cos a by sin a যেতিয়া tan স্কয়ার আছে গতিকে আমি লিখিম sin square a by cos square a যেটো cot square আছে আমি লিখিম cos square a by sin square a ওপৰত লিখিম 1 plus sin square a by cos square a তলত লিখিম 1 plus cos square a by sin square a তাৰ পৰা আমাৰ কাম আছিল লসাগু লব লাগে ওপৰত লসাগু ললে পাম cos square a ইগুলো সংখ্যা থাকিলে তাৰ লগত লসাগুটো পূৰণ হৈ যায় গতিকে cos square a into 1 মানে cos square a এবাৰ গল 1 into sin square a মানে sin square a অর্থাৎ থাকিলে cos square a plus sin square a by cos square a তলত লসাগু হ'ব sin square a 1 ৰ লগত লসাগুটো পূৰণ কৰিলে পাম sin square a এবাৰ গল 1 into cos square a মানে cos square a এতিয়া ওপৰত পালো cos square a plus sin square a by cos square a তলত পালো sin square a plus cos square a by sin square a তোমালোকে আগতে কৰি আহিছা a by b হৰণ c by d এবোৰ আমি সপ্তম শ্ৰেণীতে কৰি আহিছো হৰণ চিহ্নটো যেতিয়া পূৰণ দি দিয়া হয় ওপৰত চেঞ্জ নহয় a by b এই হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম তলৰ ভগ্নাংশটোৰ হৰটো হৈ যায় লব লবটো হৈ যায় হৰ অৰ্থাৎ ৰেচিপ্ৰকেল হৈ যায় a by b ইনটু হৈ যাব d by c এতিয়া a by b divided by c by d আমি যদি হৰণ চিহ্নটো পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ তলৰ ভগ্নাংশটো ৰেচিপ্ৰকেল হলে পাই যাবা d by c ইয়াত যদি আমি এপ্লাই কৰো ওপৰত আছে cos square a plus sin square a by cos square a into তলত থকা হৰটো হৈ যাব লব sin square a by cos square a plus sin square a ইয়াক আমি এটা বন্ধনী দি ইয়াক এটা বন্ধনী দি ইয়াক কাটি দিও গতিকে cos square a plus sin square a কেনসেল গল থাকিলে ওপৰত sin square a তলত থাকিলে cos square a আমি পাই আহিছো sin a by cos a মানে tan a এটো স্কয়ার আছে গতিকে আমি লিখিম tan square a যেটো অপচনতে tan square আছিল হেতুই হ'ব আমাৰ কারেক্ট অপচন